হাঁহি আছে মানে বুজি পোৱা নাই নাই বুজা। ঐ আমাৰ সেই নন্দৰাজৰ কিহে পালে কচোন কি পালে হে? কি পালে কিহে পালে মানে গমেই পোৱা নাই নাই পোৱা। এই হেৰি বয়সত অ। হে আকৌ বোলে সেইটো কথা হাঁহিবলগীয়া কথা নেকি ৱাহ সেইটো মনত আনন্দ হৈ পৰিব লাগে আনন্দ অ, কাৰণেতো হাঁহিছো। কৰিবলৈ হ'লেতো হাঁহিব লাগিব ধৰ 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 কামত ধৰ কিন্তু দেই নহয় নহয় নহ'লে নন্দ মিঠাই কিন্তু খাব লাগিব ই অনু মানুহ গোপৰাজ দেৱগণ কওক গোপৰাজ আজি মোৰ যোৱা ৰাতি পত্নীৰ এটি পুত্ৰ সন্তান জন্ম হোৱাত হয় যি আনন্দ পতা হৈছে তাত যাতে কোনো ক্ৰুটি নাথাকে 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 তাৰ বাবে তোমালোক সকলোৱে চকু দিবা আপুনি নিশ্চিন্তে থাকক একদম আপুনি চিন্তাই কৰিব চিন্তা নালাগে নকৰিব, আমি কৰিম নহয় মই আছো নহয়। নহয় আমি সকলোবিলাক কৰিম অ। হয় হয় গোপৰাজ গোপৰাজ দেখোন ঋষিগণ এইফালে আহিব লাগিছে হয় নি অ, যোৱা। অলপ আগবঢ়াই লৈ গ'লো এতিয়া তোমালোকে আগবঢ়াই লৈ আনা গৈ যোৱা। ঋষিৰ লগত বৰ তই এই ব্যৱস্থা কৰ বহিবলৈ ব্যৱস্থা কৰ আহক ঋষিৰাজ দে 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 আহ আহক হে দেৱসকল আসন গ্ৰহণ কৰি মোক কৃতাৰ্থ কৰক জয় ধন্যবাদ নন্দৰাজ আপোনাৰ সৌভাগ্যৱান শিশুপুত্ৰক চাবলৈ আমি সকলো আহিছোঁ হে গোপকন আশীৰ্বাদ কৰিব যাতে মোৰ বাচাহত দীৰ্ঘজীৱী হয় আশীৰ্বাদ কৰিবলৈ আমি নিজেই উপযাচি আহিছোঁ হে নন্দৰাজ আমাৰ আনন্দও তোমাতকৈ কোনো গুণে কম নহয় জয় নাৰায়ণ জয় নাৰায়ণ সঁচা নন্দৰাজ এই অমৰ শিশু সন্তানটি কেৱল আমাৰ নহয় গোটেই বজ্ৰবাসীৰ জীৱন ধন্য কৰিলে হে ব্ৰাহ্মণসকল আপোনালোকক চিনি পোৱা নাই যদিও আপোনালোক মোৰ পৰম শুভাকাংক্ষী আপোনালোকে কৃপা কৰি মোৰ বাচাহঁতৰ জীৱন কুণ্ডলী চাই দিয়ক তেন্তে সেয়ে হওক মই মোৰ কাৰ্য আৰম্ভ কৰোঁ ভাল বাৰু মোৰ গণনাত কি পালো শুনা নন্দৰাজ ৰোহিণী নক্ষত্ৰ অষ্টমী তিথিত জন্ম তোমাৰ সন্তান ঐশ্বৰিক শক্তি লৈ এই বালকে জন্মগ্ৰহণ কৰিছে
জগতত ৰূপে গুণে অতি শ্ৰেষ্ঠ হ'ব তোমাৰ সন্তান। সেয়ে এই বালকৰ নাম থলো শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ ৰোহিণীৰ পুত্ৰ অতি বলৱান হ'ব আৰু সেয়ে এই বালকৰ নাম থলো বলৰাম। বলোৰাম এয়া লোৱা নন্দৰাজ, দিয়ক। দুই পুত্ৰৰ জন্মকুণ্ডলী সযতনে ৰাখিবা। হে নন্দৰাজ, এতিয়া তোমাৰ শিশু সন্তানক আমাকো দেখুৱাই আনন্দৰ ভাগ দিয়া। ৰাণী আমি মাতি দিছোঁ, মই মাতি দিছোঁ। আই 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 ডাকনক লৈ আহক আই আহ। আহক। কি বিশ্ব কি বিশ্বমনোৰূপ, অপূৰ্ব। অপূৰ্ব, হে অতি দেৱসকল, সুন্দৰ। আশীৰ্বাদ কৰক। জয় নন্দৰাজৰ জয় জয়, জয় নন্দলাল শ্ৰীকৃষ্ণৰ জয় জয় নন্দলাল শ্ৰীকৃষ্ণৰ জয়। এতিয়া আমাক বিদায়হে দিয়ক নন্দৰাজ। ভাল বাৰু হে দেৱসকল। মহাৰাজ, ৰাণী দেৱসকলে মোৰ সোণপুতলিৰ বিষয়ে কি ক'লে? কিনো ক'ব আৰু, এই ইয়াকেই ক'লে যে বুঢ়া কালত যশোদা ৰাণীয়ে ল'ৰা পাই গা 7খন 8খন কৰিছে। এনেই বুঢ়ী নাচনী, তাতে আকৌ নাতিয়েকৰ বিয়া। কি কোৱা বাৰু? ইছ, চুপতিখন নকৰিবচোন। মহাৰাজ, সঁচাকৈয়ে কওকচোন, মোৰ সোণপুতলিৰ বিষয়ে কি ক'লে? এইয়া বাচাকনহঁতৰ জীৱন কুণ্ডলী মোৰ হাতত দি থৈ গৈছে। তোমাৰ সোণপুতলীৰ নাম থলে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ? আৰু ৰোহিণীৰ পুত্ৰৰ নাম থলে বলোৰাম। বলোৰাম? তোমাৰ কেনে লাগিছে বাৰু ৰাণী? আই ঐ দেহি, কিয়নো ভাল নালাগিব। একেটা ঠাৰিতে দুপাহ গোলাপ ফুলৰ নিচিনাকৈ বাচাহঁত ডাঙৰ দীঘল হ'ব। মহাৰাজ, ৰাণী এতিয়া মই ভিতৰলৈ যাওঁ। ভাল বাৰু। বাচাহঁতক চাবলৈ মানুহৰ জুম বান্ধিছে। শুনা ৰাণী, বাচাকনহঁতক চাবলৈ অহা প্ৰত্যেককে তুমি এযোৰ এযোৰ নতুন কাপোৰ দান কৰিবা, আৰু সকলোৱে যাতে লবণো পৰমাণু খাই যাব পাৰে তাৰ বাবে তোমালোকে চিন্তাই নকৰিব, চিন্তা নকৰিব নন্দৰাজ, চিন্তা নকৰিব। আহিছে আহিছে আয়ো আহিছে কিন্তু
ঐ সেইকাৰণে কাজিয়া লাগিছে আহিছে আহিছে কিন্তু দেই আহিছে আহিছে কিন্তু দেই এই, কাজিয়া নকৰিব ব'ল নহয় ঘৰত দিলাকে লাগি থাকক ইয়াত আমাৰ এইটো দিব লাগে ওপৰত একদম আনন্দৰ সীমাই নাই নহয় নাকলৈ ঘৰতে পেৰা সৰিয়হৰ তেল অকণমান লগাই দিব হ'ব বাৰু নন্দৰ অনাঘৰত বাৰু কি নাই তথাপিও আৰু নন্দৰ নন্দৰ আনিলে বুলি অকণমান জ্বলা বটা লৈ আহিছোঁ জ্বলা বটা এই ৰহুনৰ অকণমান পতি লৈ আহিছোঁ এইফালে দিয়ক মই থৈ দিম বৰ ভাল পালোঁ দেই তোমালোক যে আহিলা চালুকৰ লগত কচু ৰান্ধিবৰ কাৰণে এই পুৰিক লগাই ধাবৰ পৰা কচু অলপ লৈ দিয়া দিয়া এইফালে দিয়া এইফালে জালুকিটা পিছে মই পাৰিছিলোঁ তোমালোকে ইমান কষ্ট নকৰাহেঁতেনো হয় দেখোন হয় দিয়ক মানুহকেইজন অহাহেঁতেন আমি নথৈ আনন্দিত আনন্দিত হ'লহেঁতেন আমাৰ পিছে ঘৰৰ বৰা চাউল অঁ সেই জহা চাউল অলপো আছে হ'ব এতিয়া বলক এতিয়া যোৱা তোমালোক ভিতৰলৈকে যোৱা যোৱা গ্ৰহণ কৰি যাব এটা হওক 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 বলক বলক আশীৰ্বাদ কৰা দেই নহয় তাতেই নাই যোৱা যোৱা ব'লক আইতা ব'লক পোনাকণৰ নাম হ'ল শ্ৰীকৃষ্ণ 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 বলক বলক দুলু ব'লক বলক ব'লক নিছো ব'লক আই দেহি আই দেখোন উপবালক বহুত আহিছে কিন্তু দেই যোৱা তোমালোক আগবাঢ়ি যোৱা নিয়ে যাওক আজি আনন্দ নন্দ ঘরে
ভাল কৰিলা আহিলা এতিয়া তোমালোক ভিতৰলৈকে যোৱা ভিতৰলৈ ব'লা ভিতৰলৈ ব'লা ভিতৰলৈ। চাহতে তোমালোকে খোৱা লৈ যোৱা। ব্যৱস্থা কৰিবা ব'লা 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 এই তয়ো দাম শুনাম হয়। এই গোপৰ বালকসকলক খোৱা খাবলৈ ব্যৱস্থা আনিছোঁ। কৰিম বলো বলো এই মই গোটেইসকলক খুৱাম তই বালকসকলক খুৱাবি দেই সেইটোতো আৰু মই গমেই পাইছোঁ মানে জানোৱেই আৰু নহয় তোমালোক বহা দেই তোমালোক বহা দেই ঐ আহা আহা খোৱা খোৱা দেই খোৱা দেই চবেই খোৱা এয়াতো অকণমানি হাতখনত পৰাই নাই আৰু দিন দেই খোৱা 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 খোৱা। খোৱা বাচাহঁত পেট ভৰাই খোৱা খোৱা খোৱা। চবেই খোৱা পেট ভৰাই খোৱা দেই আশীৰ্বাদ ভাগি দি থৈ যাবা আৰু আমাৰ পোনা খোৱা আৰু সকলোৱে খোৱা খোৱা তই খোৱা ভিতৰত বাচাহঁত পেট ভৰাই খোৱা তোমালোকে আৰু দিম নেকি আৰু আহিব নহয় অতিথিলে মই অকণমান গোপীহঁতক খাব লৈ আহোঁ নেলাগে অকল গোপী খবৰ লোৱাতহে ব্যস্ত আৰু বাচাহঁত তোমালোকৰ খোৱা হ'ল যদি এতিয়া সকলোতেই নিজ নিজ ঘৰলৈ ঘূৰি যোৱা খোৱা সকলোৱে খোৱা তোমালোকৰ আইসকলেও চিন্তিত হ'ব নহয় হ'লনে বাৰু ব'লা এতিয়া গৃহা অভিমুখে যাত্ৰা কৰা তোমালোক উঠা। হয়। গোপীসকলৰ খবৰ ই গ'লে ই অকল গোপীৰ খবৰহে লয় আৰু তেনেকে নকবি নাই কোৱা। মই আইতাহঁতক পুৰা খোৱাই বুঢ়াই উদৰ পুৰাই আমাৰ বুঢ়ী উঠিবই পৰা নাছিল হ'ব এই হোলা বুঢ়াই কিমান চোবা খাবা আৰু ব'লা ভাল বাৰু যোৱা যোৱা মাজে সময়ে আহি থাকিবা চাব আমালোক কাজিয়া নকৰিব বুঢ়া বুঢ়ী মৰম চা মই অকণমান ধৰি দিওঁ নেকি হ'ব পাৰিব ধৰিব নেকি এতিয়াও সন্দেহ তোৰ বেলেগ ডিউটি আছে চলে বল এটা কাজিয়া নকৰিব যা আইসকলে খালে বোলে সুন্দৰকে তোমালোকে খালা ন খালেনে বাৰু
সুন্দৰ গোপীসকল সকলোৱে খালানে? গোটেইখনে একেবাৰে আগুৰি ধৰিছে ঐ, হ'ব হ'ব। আপোনাৰ কাৰণে কষ্ট পাব আয়ো চাচোন কেনেকৈ কৈছে ইমান মৰম লগাকৈ কৈছে আয়ো নেলাগে নেলাগে ঘৰত নিজৰ টিকেট লগাগে এজনী চাই এজনী গোপীসকল তোমালোকে মাজে মাজে এইভাগে আহি থাকিবা দেই মাজে মাজে আহি থাকিবা মাজে মাজে আহি থাকিবা দেই আজি আনন্দ আনন্দ ঘরে পূর্ণ ব্রহ্মর ধরে আজি আনন্দ আনন্দ ঘরে পূর্ণ ব্রহ্মর ধরে শ্বেত নীল পীত নেত্র সরায় গোপিনী হবে মিলি মঙ্গল গায় ও কি নন্দর ঘর আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় কৃষ্ণ রূপে দৈবকৃত ভৈলা অবতার অঙ্ক চক্র গদ পদ্ম করত তোমার হরি হে কৃষ্ণ রূপে দৈবকৃত ভৈলা অবতার অঙ্ক চক্র গদ পদ্ম করত তোমার হরি হে ও কি নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় নন্দর ঘরে আনন্দ বরহায় ৰাণী চাই থাকোঁতে সময় প্ৰায় গধূলি হৈ বাছাখনক তুমি ইয়াতে হোৱাই ধূপ ধূনা লগাকৈ যোৱা তেতিয়াহ'লে ৰূপৰাজ আমিও নিজৰ নিজৰ কামত লাগো আৰু যোৱা ব'ল ব'ল ব'ল
তাৰ ঘৰ। এই সুযোগতেই মই মোৰ কাম সমাধা কৰিম। জীৱনতো ইমান সুন্দৰ শিশু মই কেতিয়াও দেখা নাই। কত ভূমি বিচাৰি পাত পাত কৰিলো, কিন্তু কটা মইতো ইমান সুন্দৰ শিশু কেতিয়াও দেখা নাই। ঠিক ঠিক ইয়েই কংসৰ কালবৈৰী। বাৰু বাৰু ৰ, মই আজি ঠিক সময়তে উপস্থিত হৈছো। বাৰু তই এতিয়া মোকেই মাৰনে, কংসকেই মাৰনে, নে তই নিজেই শুই মৰ? আই, মই দেৱী নহয়, মই মানৱীহে। আপোনাৰ ঘৰত ল'ৰা সন্তান হোৱা বুলি শুনি খবৰ ল'বলৈ আহিলোঁ। ভাল কৰিলা আহিলা। তুমি এতিয়া তেতিয়াহ'লে ইয়াৰ ওচৰতে অকণমান ৰোৱা, মই সন্ধিয়াৰ পূজা অৰ্চনা কৰোঁগৈ। হ'ব বাৰু আই। সোণালী সুযোগ, এই সুযোগতেই মই মোৰ কাম সমাধা কৰিম। তোক হত্যা কৰি মই লাভ কৰিম কংসৰ অৰ্ধৰাজ্য। এইটো দেখোন বৰকৈ কামুৰিছে। ঐ ঐ, এইটো কেনেকৈ কামুৰিছে? দুখ পাইছো। আইঅ, এৰি দে, এৰি দে। এইটো নুবুজক, এৰি দে। ঐ এৰি দে, এৰি দে বুলিছো নহয়। আইঅ, এৰি দে। আইঅ, দুখ পাইছো, এৰি দে বুলিছো। এৰি দে, এৰি দে।
পিছত এটা হ'লে মই অকলে অকলে যাব পাৰোঁ সাহসটো আছে কি কৰিবি এতিয়া চাচোন চা কি বস্তু চকু মাতিবলৈ ভয় লাগিছে ঐ! বুজি পালি হা? বুজি পাইছ নাই পোৱা কেলে হাঁহিছ তই অহাৰ কাৰণে মই হাঁহি দিছোঁ মই যদি কিবা এটা কৰি লগে লগে কৰে হেৰৌ গ'ল পলাই গ'ল। কমা। হা গ'ল ধৰ ধৰ পাৰিবি পাৰিম পাৰিবি নে পাৰিম পাৰিম হা ধৰ ধৰ ডাঙ পাৰ যদি অকলে ডাঙৰ অকলে নোৱাৰিম পাই অকলে তই নোৱাৰো ধৰ মই আকৌ আগে পিছে হ'লে মানে মাজত অকলে অকলে গৈ থাকিব পাৰোঁ গতিকে ধৰ ধৰ